আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে 50% আন্দোলন আজিয়ে শেষ হৈ যাব আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকি 50% আন্দোলনো শেষ হৈ যাব ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে যদি ময়ো ভুল কৰোঁ ন্যায়পালিকাই ভুল নকৰে হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব তাৰমানে প্ৰতিদিনে শুনানি হ'ব ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি যে আজি এটা দিন দিলে একমাহ পিছত দিন আহিলে এইটো নহয় প্ৰতিদিনেই শুনানি হ'ব গতিকে ন্যায় আমি সোনকালে পাই যাম সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক আমি অনুৰোধ জনাম ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈছে আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দিম ন্যায়পালিকাই তদন্ত প্ৰতিবেদন আৰু বাকী সাক্ষীৰ ওপৰত এটা প্ৰক্ৰিয়াৰে ডেফিনেটলি আমাক সকলোকে ন্যায় দিব যেহেতু ন্যায় পাব বুলি আপোনালোকে আমি কৰিব লাগিব আমি এটা কৰিব এইটো কাৰণে লাগে যে জীৱিত কালত জুবিনৰ অনুৰাগীসকল বেলেগ আছিল তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত এনেকুৱা এছাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকলে জীৱনকালত জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছে গতিকে এতিয়া সময় হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথত ওলাই আহে কাৰণ যিসকল জুবিনৰ অনুৰাগী নামত ওলাই আছে তেওঁলোকে ৰাজীৱ সদিয়াৰ মৃত্যুৰ পিছত জুবিনক কেনেকুৱা বাক্যবান ব্যৱহাৰ কৰিছিল আপোনালোকে এবাৰ চাব ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত জুবিনক কেনেকৈ সমালোচনা কৰিছিল তাক আপোনালোকে চাব যোৱা এমাহ ধৰি জুবিনক জীৱনকালত ভাল পোৱাসকল পিছ পৰি থাকিল যোৱা এমাহ ধৰি জুবিনক মৃত্যুৰ পিছত ভাল পোৱাসকল ওলাই আহিলে সেইকাৰণে বিজেপিৰ প্ৰচেষ্টা যাতে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক আমি ৰাজপথত উলিয়াই আনিব পাৰোঁ ন্যায়পালিকাৰ ওচৰত আমি যাতে এটা নিবেদন কৰিব পাৰোঁ যে সোনকালে ন্যায় দিওঁ জুবিন গাৰ্গৰ অসম এটা তেওঁৰ কাৰণে জন্মভূমি পুণ্যভূমি আছিলে এই অসমখনত শান্তিৰ পৰিৱেশ ৰক্ষা কৰাটো জুবিনে জীৱনকালত বিচাৰিছিলে আৰু মৃত্যুৰ পিছত জুবিনৰ প্ৰতি ডাঙৰ শ্ৰদ্ধা হ'ব যদি আমি অসমখনক শান্তিৰ পৰিৱেশত ৰাখি আমি অসমখনক উন্নয়নৰ পথত আগুৱাই লৈ যাব পাৰোঁ তাতকৈ জুবিনৰ প্ৰতি ডাঙৰ শ্ৰদ্ধা একো হ'ব নোৱাৰে ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাওক কৰ্ম সংস্থাপন পাওক জুবিনৰ অনুৰাগীসকলে জীয়াই থকাৰ সাহস পাওক আৰু যিখন অসম জুবিনে মোৰ অসম বুলি কৈছিল সেইখন অসমক যাতে আমি ধৰি ৰাখিব পাৰোঁ বাকী ৰাজনীতিটো ইলেকশ্যন আহিলে ৰাজনীতি হ'ব যোনে যি ৰাজনীতি কৰে কৰি থাকিব কিন্তু আমাৰ লক্ষ্য হ'ল যে জুবিনক লৈ জুবিনে আধৰুৱা যি কাম এৰি থৈ গ'ল তাক সম্পূৰ্ণ কৰা এইটো হ'ল আমাৰ কাম সেইটো কাৰণে আমি প্ৰত্যেক সমষ্টিত একোখনকৈ মিউজিক স্কুল মিউজিক কলেজ কৰিব খুজিছোঁ জুবিনৰ প্ৰতিমূৰ্তি কৰিব খুজিছোঁ বিজেপিৰ প্ৰত্যেকজন সদস্যই পৰিৱেশ দৃষ্টিকোণৰ পৰা নিজৰ ঘৰত একোডালকৈ নাহৰ গছ ৰোপণ কৰিব খুজিছে যাতে জুবিনক প্ৰত্যেকে নিজৰ ঘৰত ৰাখিব পাৰে নাহৰ গছডালৰ মাজেৰে আমি পজিটিভলি চিন্তা কৰিছোঁ আমাৰ গোটেই চিন্তাটো হ'ল ইতিবাচক গাফিলতি ক'লেতো প্ৰথম আপোনালোককে ক'ব লাগিব আৰম্ভণিটো যেতিয়া আমি টিভিত যেতিয়া চাই আছিলোঁ আপোনালোকে যি ধৰণে মানুহৰ সাক্ষাৎকাৰ লৈ আছিলে আৰম্ভণিটোতো আপোনালোকৰ পৰাই হোৱা বুলি ক'ব লাগিব ৰাইজে মই ক'লো নহয় প্ৰথম এইটোকে ক'ম যে আপোনালোকে যদি মানুহক মাতি মাতি আনি ইণ্টাৰভিউ নল'লেহেঁতেন ঘটনা নঘটিলেহেঁতেন মানে ক'লো নহয় যে প্ৰথম যদি এইকাৰণে মোক এইটো বিষয়ে সুধিব নালাগে সুধিলে মই আপোনালোককে ক'ব লাগিব কাৰণ প্ৰথম আৰম্ভণিটো ইয়াততো 10জন মানুহো গোট খোৱা নাছিল আপোনালোকে মানুহ মাতি আনি আনি যেতিয়া ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিলে মইতো টিভিত গোটেই বস্তুটো চাই আছিলোঁ তাৰ পৰাই ঘটনাটো সৃষ্টি হ'ল পুলিচৰতো ইনফৰমেশ্যন থাকিব নোৱাৰে কাৰণ কোৰ্টে অৰ্ডাৰ দিয়াৰ পিছতহে তেখেতক আমি আনিবলগীয়া হ'ল কোৰ্টে যে অৰ্ডাৰ দিব যে অমুক জেলত লৈ যাব লাগে তমুক জেলত লৈ যাব লাগে এইটোতো আমি নাজানিছিলোঁ আইনে 9:30 বজাত অৰ্ডাৰ দিছে গতিকে যিখিনি হৈছে 9:30 বজাৰ পিছত হৈছে গতিকে প্ৰথম যদি জুডিচিয়েল ইনকুৱাৰী হয় প্ৰথমটো আপোনালোককে সুধিব যে আপোনালোকে যিখিনি মানুহক গোটাই গোটাই উত্তেজিত কৰি যিটো ইণ্টাৰভিউ লৈ আছিল গতিকে কিন্তু এইটোলৈকে আমি যাব খোজা নাই সংবাদ আপোনালোকে লাষ্টত আপোনালোকে দলঙৰ তলত সোমাবলগীয়া হ'ল আপোনালোকৰেও শিলৰ পৰা আপোনালোকেও নিৰাপত্তা নোপোৱা হ'ল আপোনালোকৰ গাড়ীও জ্বলাই দিলে সেইকাৰণে মই ভাবোঁ যে এতিয়া আমি কোন দোষী কোন নিৰ্দোষী যোৱাৰ কাৰণে মেজিষ্ট্ৰেট ইনকুৱাৰী হ'ব তেওঁ চাব কিন্তু প্ৰথম অৱস্থাততো ইয়াত একো নাছিলে
গতিকে গোটেইখিনি আপোনালোকে জানে, আপোনালোকে আৰু মোক সোধাতকৈ আপোনালোকে নিজেই জানে কি হৈছিল কি হোৱা। মানে অনুৰাগীসকলক গমটো কোনে দিলে? অনুৰাগীটো আমিও অনুৰাগী, আপুনিও অনুৰাগী, অনুৰাগীতো কোনো কথা নাই। কিন্তু ন্যায় বিচাৰিছে, ন্যায় বিচাৰাৰ কাৰণেতো মানুহক জেলত ৰখা হৈছে। আচলতে আদৰণিহে জনাবলগীয়া কথা আছিল যে তেখেতক জামিন নিদি জেলত দিয়া হ'ল। কথাটো প্ৰচাৰটোৱে ভুলকৈ হ'ল নহয় যে এজন অভিযুক্তই 15 দিন লকআপত থকাৰ পিছত ইউজুৱেলি কোৰ্টে জামিন দিয়ে। সিদিনাখন কোৰ্টে জামিন নিদি তেওঁলোকক জেলত পঠাই দিলে। তাৰমানে ন্যায়ৰ প্ৰক্ৰিয়াটোত আমি বিজয়ী হ'লোঁ। আমি বিজয়ী হোৱা কথাটো নকয়, আপোনালোকে পৰাজিত হোৱা ধৰণৰ কথাটো কৈ দিলে। আৰু সাধাৰণতে কি হয় আপোনালোকে জানে যে মাৰ্ডাৰ কেছ হওক, কিবা কেছ হওক, 10-15 দিন পিছত আছামীয়ে বেইল পায়। সিদিনাখন আছামীয়ে বেইল নাপালে, তেওঁক জেলত পঠিয়ালে। জেলত পঠিওৱা বস্তুটো আমি এনেকুৱা কৰি দিলোঁ যেন জেলত পঠোৱাটো ভুল হ'ল। গতিকে এই পৰিৱেশবিলাক পিছত 3-4 মাহ পিছত অসমৰ মানুহে আমাৰ সকলোৰে ভূমিকাবিলাক পৰ্যালোচনা কৰিব। আদালতকতো আমি সিদিনা ধন্যবাদহে দিব লাগিছিল যে এওঁলোকক জেলত পঠিয়ালে বুলি, জামিন নিদিলে। আদালতক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে আমি হুলস্থুল লগাই দিলোঁ। জামিন পালেহে হুলস্থুল লগাব লাগিছিল। তেওঁলোককতো জামিন দিয়া হোৱা নাই, জেলতহে দিছিলে। আৰু জেলত আহোঁতে আমি ভালহে পাব লাগিছিল ন্যায় বিচৰা মানুহখিনিয়ে যে এওঁলোকক আদালতে জেলত নিক্ষেপ কৰিছে। কিন্তু গোটেই অসমতে কথাটো এনেকৈ উলিয়াই দিলে। আমাৰ ডেকা ল'ৰাবিলাকতো আপোনালোকে জানে আৱেগিক হৈ আছিলে। সেইকাৰণে ডেকা ল'ৰাখিনিক আমি কেনেকৈ পৰিচালনা কৰিম আমাৰ ওপৰত নিৰ্ভৰ কৰে। আৱেগিকটো আমি কৰিব পাৰিম, কিন্তু আজি যি 2জন ল'ৰা আক্ৰান্ত হৈ আছে, মাক দেউতাকৰ কষ্টটো আমিতো উত্তেজিত কৰাসকলে বুজি পোৱা নাই, মাক দেউতাকেহে বুজি পাই আছে। গতিকে ডেকা ল'ৰাখিনিক সঁচা কথা কোৱাৰ দায়িত্বটো আমাৰ হয়নে নহয়, যে ভাৰতীয় গণতন্ত্ৰত ন্যায়ৰ প্ৰক্ৰিয়াটো কেনেকৈ আগবাঢ়ে। পুলিচে ইনভেষ্টিগেশ্যন কৰে, চাৰ্জশ্বিট দিয়ে, কোৰ্টে বিচাৰ কৰে, কোৰ্টে শাস্তি দিয়ে। কিন্তু আমি মানুহখিনিক ন্যায়ৰ প্ৰক্ৰিয়াটো বুজাই দিব লাগিবনে নাই? আজিতো গাঁৱৰ ৰাইজে, তেওঁলোক কোনো মই নাভাবোঁ যে কোনোবা কলেজৰ প্ৰফেচাৰ, কিন্তু গাঁৱৰ মানুহেতো ক'লে যে কাৰ্যপালিকা ন্যায়পালিকা তাৰ যিটো স্তৰ আছে। সিদিনাখন মইতো টিভিত দেখি আচৰিত যে মই বোলো জামিন হৈ গ'ল নেকি। মই ফোন কৰি আছোঁ, ইমান হুলস্থুল কৰি আছে, এওঁলোকক জামিন দিয়া হ'ল নেকি। পিছত গম পালোঁ জামিন দিয়া হোৱা নাই, জেলতহে দিছে। জেলত দিওঁতে আমি কিয় উত্তেজিত হ'বলগীয়া হ'ল? জামিন দিলেহে উত্তেজিত হ'ব লাগিছিলে। সেইটো নহয়, মই লাঠি চাৰ্জলৈকে যোৱাই নাই। গোটেই অসমতে যি মানুহক আমি টিভি ষ্টুডিঅ'ত বহি উত্তেজিত কৰিলোঁ, মই বাক্সালৈকে অহাই নাই, মই টিভি ষ্টুডিঅ'ৰ কথা কৈছোঁ। যে টিভি ষ্টুডিঅ'ত বহি থকাসকলে ভাবিলে যে জামিন দিয়া হ'ল, জামিনটো দিয়া হোৱা নাই, জেলতহে পঠোৱা হ'ল। জেলত পঠালে উত্তেজিত কিয় হ'ব? জামিন দিলেহে উত্তেজিত হ'ব। বাকী এডিশ্যনেল SP গাঁৱৰ ৰাইজেতো একো কোৱা নাই, আপোনালোকে কৈ আছে। সেইটোৱে পাৰ্থক্য, গাঁৱৰ ৰাইজৰ যিটো পৰিৱেশ আৰু আপোনালোকৰ পৰিৱেশ, দুইটা আকাশ পাতাল। এতিয়া গাঁৱৰ ৰাইজেতো পুলিচ প্ৰশাসনক ভূয়সী প্ৰশংসা কৰিলে, কিন্তু আপোনালোকে বেলেগ প্ৰশ্ন সুধি আছে। মই কি ক'ম? মইতো ৰাইজৰহে শুনিম, কাৰণ আপোনালোকৰ গোটেই বেলেগ বেলেগ মালিক আছে, চবৰে কথা বেলেগ বেলেগ। গতিকে আপোনালোকৰ কথাটো বেলেগ কথা। কিন্তু গাঁৱৰ ৰাইজে মোক যিখিনি কথা ক'লে, মুখ্যমন্ত্ৰী হিচাপে মই কাৰ কথা শুনিম? ৰাইজৰ কথাহে শুনিম। ৰাইজে তাতে স্পষ্টভাৱে ক'লে যে SP আৰু DCক আমি খুব ভাল পাইছোঁ, হাত চাপৰি মাৰি সকলোৱে এটা তেওঁলোকক অভিনন্দন জনালে। এই মাত্ৰ 1 মিনিট পিছত আপোনালোকে বেলেগ প্ৰশ্ন সুধি আছে। চাওক, মই একোৱে ক'ব ইয়াত অহা নাই। মই এইটোকে ক'ব আহিছোঁ যে গাঁৱৰ ৰাইজৰ দুখৰ দিনত মই মুখ্যমন্ত্ৰী হিচাপে, বিশেষকৈ এইখিনি চব আমাৰ ৰাইজ, মই তেওঁলোকৰ দুখৰ দিনত তেওঁলোকৰ লগত থিয় হ'ব লাগে। 2জন যুৱকৰ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। যি ল'ৰা ছোৱালী ভয়ত ইফালে সিফালে ঘূৰি আছে, তেওঁলোকক উভতাই আনিব লাগে, যাতে পঢ়া শুনা বা ভাল পৰিৱেশ এটা হ'ব পাৰে। গতিকে মোৰতো চিন্তাটো গঠনমূলক, বাকী আপোনালোকৰ প্ৰশ্নখিনি